দাদা মই এজনী ছোৱালী আৰু মই কথা পতা ল'ৰাজন বিয়া পতা হয়। তাৰ এটা ল'ৰাও আছে। তাইৰ ৱাইফজনীও বেলেগৰ লগত কথা পাতে। ল'ৰাজনে মোক বহুত মৰম কৰে, ময়ো তাক বহুত ভাল পাওঁ। কিন্তু পৰিয়ালৰ মান সন্মানৰ ফালে চাই তাৰ পৰা আঁতৰি অহাৰ কথা ভাবিও ভয় লাগে। কিন্তু তাক এৰিবও নোৱাৰো, কি কৰিম বুজি পোৱা নাই। ল'ৰা বিচাৰি নাপালা আৰু পত্নীজনীয়ে বেলেগৰ লগত কথা পাতে বুলি গম পাই তাইক শাসন কৰা সলনি তেওঁ নতুন অপচন বিচাৰিছে। নতুন অপচন বিচৰাটো মই বেয়া বুলি কোৱা নাই, হয়তো পত্নীজনী সঁচাকৈ বেয়া হ'ব পাৰে। যদি পত্নীজনী বেয়াই হয় তেতিয়া ডিভোৰ্চ দিলেই হ'ল, তাৰ পাছত বেলেগ অপচন বিচাৰিলেই হ'ল। ভন্টি তোমাক এটা কথা কওঁ শুনা, তুমি জানানে তেওঁলোকৰ সংসাৰৰ আধা কাজিয়া কাৰণ তুমি জানানে সি তাৰ পত্নীক নুবুজোৱাৰ কাৰণটো হ'ল তুমি জানানে সি তাৰ পত্নীক শাসন নকৰাৰ কাৰণ তুমি জানানে তাৰ সংসাৰত জুই লগাৰ কাৰণ তুমি। যদি তুমি তাৰ জীৱনত নাহিলা হয়, নিজৰ পত্নীজনীকে মাৰি পিটি ঠিক কৰি সি সংসাৰ কৰিলে হয়। এতিয়া মাত্ৰ তোমাৰ কাৰণে সি নিজৰ পত্নীক ঠিক কৰিবলৈ চেষ্টাই নকৰিলে। যদি কোনোবাই পত্নীক ডিভোৰ্চ দি নতুন অপচন বিচাৰিম বুলি ভাবিছে, তেতিয়াহ'লে মই কথা এটা ক'ব বিচাৰো, পত্নীজনীৰ ভুলৰ কাৰণ যদি আন কোনো পুৰুষ নহয়, তেওঁ যদি আন পুৰুষৰ সৈতে কথা পতাৰ অভ্যাস নাই, তেতিয়াহ'লে সেই পত্নীজনী যিমানেই বেয়া নহওক কিয় তাইক কেতিয়াও ডিভোৰ্চ নিদিব। তাইক ভালদৰে বুজালে, ভালদৰে ৰাখিলে তাই ভাল হৈ যাব। কথাটো মনত ৰাখিব। ধন্যবাদ।